হয় নমস্কাৰ মই মাৰ্চিয়েল আৰ্টৰ ইনষ্ট্ৰাক্টৰ হয় বেচিকেলি আৰু কেতিয়াবা কিছুমান সমাজৰ উপকাৰ অহা বা বিভিন্ন ক্ষেত্ৰত দুই এটা কথা অলপ কোৱাৰ কাৰণে প্ৰয়াস কৰোঁ। সেয়েহে আজি মই সমগ্ৰ অসম তথা ৰঙিয়াৰ কাৰণে যি আমাৰ ট্ৰেফিক জাম, ই ৰিক্সা, বাইক বা কাৰবিলাকৰ কাৰণে যি সাংঘাতিক ট্ৰেফিক জাম স্পেচিয়েলি আমাৰ ৰঙিয়াত, সেই বিষয়ে অকণমান কিছু কথা অলপ সকলোকে সজাগতা কৰিবৰ কাৰণে মই এৱাৰনেছ হোৱা এটা সাংঘাতিক সমস্যা। গোটেই অসমৰ বিভিন্ন প্ৰান্তত ৰাস্তাবিলাকত ট্ৰেফিক জাম হয়। ঠিক তদ্ৰূপ আমাৰ ৰঙিয়াতো ট্ৰেফিক জাম হয় কেইটামান ৰাস্তাত। স্পেচিয়েলি ৰঙিয়াৰ ভিতৰত আটাইতকৈ বেছি ট্ৰেফিক জাম হয় হাউচ চকৰ MG ৰোডত। তাত 3খন স্কুল আছে আৰু ষ্টেট বেংক আছে। গতিকে এনেকুৱা দুৰ্দান্ত ট্ৰেফিক জাম হয়, য'ত তেনেকুৱা ট্ৰেফিক জাম ভাঙিবৰ কাৰণে 2-3 ঘণ্টা লাগে। সেই ক্ষেত্ৰত মই আজি আপোনালোকৰ মাজত এৱাৰনেছ দিব বিচাৰিছোঁ। নিশ্চয় এইখিনি কথাই অসমৰ প্ৰত্যেকখন ঠাইতেই প্ৰযোজ্য হ'ব। সকলোৰে কাৰণে ই ৰিক্সা চালক, বাইক, কাৰ সকলোৱে যদি এইখিনি কথা চিন্তা চৰ্চা কৰোঁ, নিশ্চয় আমি যদি নিজৰ আত্মসমালোচনা, নিজে যদি নিজৰ বিবেক ব্যৱহাৰ কৰোঁ আৰু নিজে যদি আমি সকলো কথা আগে পিছে বাহিৰে মূৰে সকলো চিন্তা চৰ্চা কৰোঁ, নিশ্চয় আমাৰ তেনেকুৱা সমস্যা কেতিয়াও হ'ব নোৱাৰে। সেয়েহে মই সকলোৱে আবেদন কৰিছোঁ যেন অনাগত দিনত আমি তেনেকুৱা ধৰণৰ ভুল নকৰোঁ। আমাৰ ৰাস্তা পদূলি, আমাৰ চৰকাৰ, আমাৰ পুলিচ, আমাৰ ট্ৰেফিকক যদি আমি সহায় কৰিব চেষ্টা কৰোঁ, আমি পৌৰসভাক, মিউনিচিপালিটিক আমি সহায় কৰিব বিচাৰোঁ, সেইটোৱে আমি সকলো ওচৰত আবেদন জনাইছোঁ। প্ৰথম মই মোৰ যি চহৰ ৰঙিয়াত আজি কিছু বছৰৰ পৰা এনেকুৱা সাংঘাতিক ট্ৰেফিক জাম হৈ আছে, ৰাতিপুৱা 10 বজাৰ পৰা আপ টু 2:30-3 বজালৈকে হাউচ চকত। সেই ট্ৰেফিক জামৰ ক্ষেত্ৰত মই সকলোকে আহ্বান কৰিছোঁ। ই ৰিক্সা নিবনুৱা সমস্যাৰ কাৰণে সকলোৱে কিনিছে, ঠিকেই আছে, তাত মই নকওঁ, বেয়া নাপাওঁ। কিন্তু ই ৰিক্সা চালকসকলৰ কিছু নিয়ম কানুন পালন কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে কিছু নিয়ম কানুনৰ বিষয়ে জানিবৰ কাৰণে অধ্যয়ন কৰিবলৈ মই অনুৰোধ কৰিছোঁ। কিয় কিছুমান ঠাইত গাড়ী ৰখাব মানা আছে, সেইবিলাক ঠাইত আমি গাড়ী ৰখাওঁ। কিছুমান ঠাইত মানুহ উঠোৱা মানা আছে আৰু সেই ঠাইতে উঠাওঁ আৰু নমাওঁ। গতিকে যাৰ কাৰণে আপোনাৰ ভুলটোৰ কাৰণে পিছফালৰ থকা সকলো গাড়ী তেওঁলোকৰ সমস্যা হয়, ৰাস্তা স্তব্ধ হৈ যায়, আগফালে আহিব নোৱাৰে ষ্টেট বেংকৰ সন্মুখত হাউচ চকত। গতিকে আমি নিজৰ আত্মসমালোচনা কৰা চিন্তা চৰ্চা কৰক। কিয় আমি বেলেগৰ ফালে টুৱাই কেনে আমি বেলেগক তামাম হৰাণ দি থাকোঁ, গোটেই ৰাস্তা পদূলি, গোটেই টাউনখনে চাউণ্ড পলিউশ্যন হৈ যায়। কিন্তু যেন আপুনি যে ভুল কৰিছে, 4টা আঙুলি আপোনাক আমনি কৰি আছে, আপুনি বেলেগক এটা আঙুলি দেখুৱাইছে, সেই কথাটো চিন্তা চৰ্চা কৰি মাত্ৰ 1% মানুহে, 99% মানুহে আমি আত্মসমালোচনা কেতিয়াও নকৰোঁ। সেয়েহে মই আবেদন কৰিছোঁ ৰঙিয়াৰ জৰিয়তে সমগ্ৰ অসমৰ সকলো ঠাইত সকলো চালকসকললৈ মই আবেদন কৰিছোঁ নিশ্চয়। গতিকে তাৰ কাৰণে আমি যি মিউনিচিপালিটি, পৌৰসভা, পুলিচ, ট্ৰেফিক, চৰকাৰে দিয়া সকলো নিয়ম পালন কৰিব লাগে আমি। কিয়নো আপুনি আৰু মই যদি এইখিনি কথা চিন্তা চৰ্চা নকৰোঁ, গতিকে বেলেগেই ট্ৰেফিকে, পুলিচে আমাক ভাল কৰিব নোৱাৰে। গতিকে প্ৰথম নিজেই যদি ভালে থাকে, সমাজখন ভালে থাকিব। ঠিক প্ৰত্যেকজন মানুহে যদি নিজে আমি সকলো নিয়ম পালন কৰোঁ, নিশ্চয় আমাৰ চহৰত আমাক কেতিয়াও আমি লাউডলি হৰণ বজাব নালাগে, আমাক কোনো ডিৰেকশ্যন দিব নালাগে। কিয় ওচৰৰ এখন চহৰ শ্বিলঙত গ'লে আপুনি দেখিব ৰাস্তাটোৰ বাওঁ চাইডে মানুহ সকলো গতি কৰে, সোঁফালে পূৰা 100% খালী থাকে। কিয় অভাৰটেক কৰিব মানা আছে। গতিকে আমি সেইটো পালন কিয় ভাৰতবৰ্ষৰ বিভিন্ন বাহিৰৰ ঠাইত, বেলেগ ষ্টেটতো সেইখিনি আছে আৰু লগতে বিদেশত আমি গৈছোঁ কেইবাবাৰো। বিদেশত মানুহৰ হৰণ নাই, এটা ছিষ্টেম, ট্ৰেফিক জাম নাই, ছিগনেল পালন কৰে, এটা পুলিচ নাই। গতিকে সেইখিনি কথা আমি কিয় পালন কৰিব নোৱাৰোঁ। সেয়েহে মই সকলোকে আবেদন কৰিছোঁ। প্ৰথম কথা হৈছে কি, আমাৰ যেতিয়া গোটেই অসমতে ই ৰিক্সাৰ মাত্ৰাটো বাঢ়ি গৈ আছে, কিন্তু আমি সেইখিনি এৱাৰনেছ কৰিব পৰা নাই। ই ৰিক্সা চালকসকলক আমি কিছু জ্ঞান দিব লাগে, যি জ্ঞানৰ কাৰণে অভাৱৰ কাৰণে আমি ট্ৰেফিক জাম হৈ আছে। লগতে নতুন প্ৰজন্মসকলে সদায় বাইক কিনিছে, মাক দেউতাকে বাইক কিনি দিছে, তেওঁলোকে কিছুমান নিয়ম কানুন নাজানে, ক'ত ৰাখিব লাগে, ক'ত হৰণ দিব লাগে, ক'ত দিব নালাগে, কিমান স্পীডত যাব লাগে, কিমান যাব নালাগে, ৰাতি হ'লে কি লাইট দিব লাগে, এই সকলো কথা সেই নতুন প্ৰজন্মসকলে নাজানে। কিছুমান বয়োজ্যেষ্ঠ মানুহো নাজানে, এইবিলাক ফিলিংছে নকৰে। গতিকে তেখেতসকল মই আবেদন কৰিছোঁ, প্ৰথম কথা যে আমি আমাৰ নিয়ম পালন কৰা, চৰকাৰী নিয়ম, মিউনিচিপালিটিৰ, ট্ৰেফিকৰ নিয়ম পালন কৰিবলৈ আমি শিকিব লাগে। গতিকে আপোনাৰ কৰ্মখিনিয়ে যদি আমাৰ সমাজখনক দূষিত কৰে,
চহৰখনক যদি স্তব্ধ কৰি দিয়ে, গতিকে কিমান আপুনি আৰু মই অপৰাধ কৰিছোঁ এবাৰ চিন্তা কৰিব। গতিকে সেই ক্ষেত্ৰত মই সকলোৱে আবেদন কৰিছোঁ, যি ই ৰিক্সা চালক ভাইসকল আছে তেখেতসকলক মই আবেদন কৰিছোঁ, আপুনি যিকোনো ঠাইতে ৰাখি কেনে পেচেঞ্জাৰ উঠোৱা নামা নকৰিব। কিয়? সেইখিনি ঠাই ৰং প্লেচ হ'ব পাৰে। গতিকে সেই প্লেচখিনি ৰখাওঁতে উঠাওঁতে আপুনি 7 বাৰকৈ ভাবিব যে এইখিনি কাম কৰিলে মানুহে মোক বেয়া পাব, এইখিনি কাম কৰিলে ইয়াত গাড়ীখন ৰাখিলে ট্ৰেফিক জাম হ'ব, এইখিনি কাম কৰিলে ইয়াত মই গাড়ীখন মানুহ উঠালে তো সমস্যা হ'ব। গতিকে আপোনাৰ এটা কামেই ৰাইজক কিয় দূষিত কৰে, সেই কথাটো আপুনি 7 বাৰ চিন্তা কৰক। সেই সকলো ভাইসকলক মই আবেদন কৰিছোঁ। গতিকে সেইটো আপোনাৰ ওচৰত আবেদন, নিশ্চয় এইখিনি ভুল জীৱনত কেতিয়াও নকৰিব। আৰু আপোনালোকে অভাৰটেক কৰিব নালাগে, কাৰণ আমাৰ সকলো ঠাই ৰাস্তাবিলাক সৰু সৰু হয়। অভাৰটেক কৰাৰ বিনিময়ত একেলগে 3খন 4খন যেতিয়া ই ৰিক্সা সোমাই দিয়া হয়, গতিকে আগফালৰ পৰা গাড়ী আহিব নোৱাৰে, ই ৰিক্সা বিনিময়ত বা কাৰখানা আহিব নোৱাৰে, বা তাৰ মাজত আকৌ বাইকবিলাক স্কুটিবিলাকো সোমাই দিয়ে। সেই সকলোকে মই আবেদন কৰিছোঁ, ই ৰিক্সাসকলে আপোনালোকে কেতিয়াও অভাৰটেক নকৰিব, এখনৰ পিছত এখনকৈ বাওঁফালে আপোনালোকে গতি কৰিব। লগতে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ য়াং জেনেৰেশ্যন আৰু বাইক আৰোহীসকলক বা স্কুটাৰসকলক যে আপোনালোকে সুবিধা বুজি য'তে ত'তে সোমাই নিব, অকণমান ধৈৰ্য ধৰক, নিয়ম পালন কৰক, আৰু আপোনালোকে তেনেকুৱা ধৰণৰ শ্বিলং সদৃশ আপোনালোকে গতি কৰক। মানে অকণমান 2 মিনিট দেৰি হ'ব, শান্তি কৰক। আৰু ৰাইট ছাইডৰ ৰাস্তাটো আপোনাৰ ব্লক কৰিব নাযাব, বাওঁ ছাইডে সকলোৱে লাইন পাতি একফালকৈ গৈ থাকক। নিশ্চয় তেতিয়াই আমাৰ এটা সুন্দৰ পৰিৱেশ হ'ব, আমাৰ চহৰখন স্তব্ধ হৈ নাযায়। গতিকে তাৰ কাৰণে স্পেচিয়েলি মই দেখুৱাইছোঁ আমাৰ MG ৰোডত, অলৰেডি মই কৈছোঁ MG ৰোডত 3খন স্কুল আছে আৰু ষ্টেট বেংক আছে। তো তাত এনেকুৱা এটা সাংঘাতিক দুৰ্দান্ত অৱস্থা হয়, মোৰ সন্মুখত কেইবাদিন হৈছে। গতিকে তো তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াবা আমি পুলিচক ফোন কৰোঁ, পুলিচেও ব্যস্ত থাকে, আহিবই নোৱাৰে, এনেকুৱা ৰাস্তা ব্লক হৈ যায়। গতিকে আমি প্ৰত্যেকজন নাগৰিকে, প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন আৰু বাইক চালক, ই ৰিক্সা চালক, কাৰ চালকৰ আমাৰ দায়িত্ব আছে। আমি নিজৰ বিবেকক ব্যৱহাৰ কৰিব লাগে, নিজৰ বিবেকক সুধিব লাগে, আমি কৰা ভুলটোৰ কাৰণে সমাজখনে আজি তেওঁলোকে পানিছমেণ্ট পাই আছে। গতিকে মই সকলোৱে আবেদন অনুৰোধ জনাইছোঁ যেন আপোনালোকে এই প্ৰত্যেকটা ৰাস্তাতে আপোনালোকে নিয়ম পালন কৰক, অভাৰটেক কৰা চিষ্টেমটো বন্ধ কৰি দিয়ক। সোঁফালে ফটাককৈ গতি কৰিলে, ফটাককৈ গুচি গ'ল, আকৌ সোমাই গ'ল, এনেকৈ হাজাৰ হাজাৰ গাড়ী একেলগে সোমাই দিয়ে, যাৰ কাৰণে সকলোৰে ৰাস্তাবিলাক স্তব্ধ হৈ যায়। গতিকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ প্ৰত্যেকজন আৰোহী যিবিলাক চালক আছে, বাইকেই হওক, ই ৰিক্সাই হওক, কাৰো হওক, যে আপোনালোকে এনেকুৱা ভুলটো কেতিয়াও জীৱনত নকৰে। আৰু লগতে ছাডেনলি আমি ই ৰিক্সাবিলাকে বেছিকৈ কৰোঁ, যিকোনো ঠাইতে ছাডেনলি আমি কি কৰোঁ, হঠাতে আমি টাৰ্ণিং কৰাই দিওঁ, এইফালে নাযাওঁ, এতিয়া নাযাওঁ, গতিকে টাৰ্ণিং হয়। সেই টাৰ্ণিং কৰি দিয়াৰ বিনিময়ত আপোনাৰ গাড়ীখনো টাৰ্ণিং কৰিব নোৱাৰিলে, আগে পিছে আকৌ গাড়ীবিলাক ওচৰত আহি গ'ল, তো এনেকৈ 1 ঘণ্টা 2 ঘণ্টালৈকে এখন ই ৰিক্সা টাৰ্ণিং কৰাৰ হৈ, ঘূৰাই নিয়াৰ হৈ, তো এনেকুৱা ট্ৰেফিক জাম হৈ যায়। গতিকে মই সাদৰে সকলোৱে অনুৰোধ জনাইছোঁ, তেনেকুৱা ভুল জীৱনত যেন কেতিয়াও নকৰে। হয়, আপুনি টাৰ্ণিং কৰিব বিচাৰিছে, আপুনি নিৰ্দিষ্ট ঠাইলৈকে যাওক, য'ত চক পদূলি আছে, য'ত টাৰ্ণিং কৰা জেগা আছে, তাত অসুবিধা নহয়, ৰুল এণ্ড ৰেগুলেশ্যন আছে, তালৈকে যাওক। যিকোনো ঠাইতে আপোনালোকে পেচেঞ্জাৰ নুঠাব, যিকোনো ঠাইতে পেচেঞ্জাৰ নানাব, ক'লে হতেও ক'ব নহয় দাদা ইয়াতে মোৰ অপৰাধ হ'ব, মই সেইখিনি ঠাইলৈকে নি পেলাই আপোনালোক তাত নমাই দিম বা উঠাই দিম। সেই ব্যৱস্থাটো আপোনালোকে কৰিব অনুৰোধ জনাইছোঁ মই। গতিকে প্ৰত্যেকে সেয়ে মই অনুৰোধ যেন আমি নিজে যদি ভাল নহওঁ, আমি কোনেও আপোনাক ভাল কৰিব নোৱাৰে, সেইটোৰ কাৰণে মই সকলোকে আবেদন জনাইছোঁ। আৰু লগতে ই ৰিক্সা চালকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ চহৰখনক ভাল সুনাম কৰাৰ ব্যৱস্থা কৰক। বিশেষকৈ ৰঙিয়াত আপোনালোকে যি ই ৰিক্সা চালকসকলে চলাব, যিখিনি বিনিময়, সেই বিনিময়খিনি তাতকৈ বেছি নল'ব, যে 10 টকাৰ জেগাত 20 টকা, 20 টকাৰ জেগাত 50 টকা নল'ব, অনুৰোধ জনাইছোঁ। কিয়? সেইটোৰ কাৰণে আপোনাৰ কাৰণে আমাৰ গোটেই ৰঙিয়াখনৰ বদনাম হ'ব, আপোনাৰ কাৰণে গোটেই অসম সমগ্ৰ চহৰবিলাকৰ বদনাম হ'ব, বেলেগৰ পৰা মানুহ আহিব। গতিকে তেনেকুৱা ধৰণৰ নকৰিব, মানৱতা, ধৰ্ম, দায়িত্ব বুলি ভাবি আপোনালোকে তেনেকুৱা ধৰণৰ ভাড়াখিনিয়ে ল'ব, তাতকৈ বেছিকৈ নল'ব। আৰু ইয়াত দ্বিতীয় বিচাৰিছোঁ, মই অলপ বাইকৰ ওপৰত কথা ক'ব বিচাৰিছোঁ। বাইকবিলাক যেতিয়া চলাব, স্কুটাৰ হওক, বাইক হওক, সকলোকে এটা নিজৰ মানসিকতাক
চিন্তা কৰি কণ্ট্ৰল কৰি আপোনালোকে বাইকবিলাক চলাব। অভাৰ স্পীড নকৰিব টাউনৰ ভিতৰত। অভাৰ স্পীড কৰা মানে আপুনি কাৰোবাক খুন্দা মাৰিলে, আপুনিও নিজে খুন্দা মাৰিলে, আপুনিও পৰি গ'ল, আপুনি কাৰোবাৰ একমাত্ৰ ল'ৰা, কোনোবা এজনী ছোৱালী ই ৰিক্সা আহিছে, কোনোবাই পঢ়া ছোৱালী এজনী খুন্দা লাগি গ'ল, বিভিন্ন ধৰণৰ ভয়ানক ঘটনা হয়। গতিকে সেইটোৰ কাৰণে মই সকলো আবেদন কৰিছোঁ। আৰু টাউনৰ ভিতৰত আপোনালোকে উচ্চ স্তৰৰ বেছি হৰণ নিদিব, কাৰণ আমাৰ য়াং জেনেৰেশ্যনবিলাকে মানে যেন তেওঁ এটা ৰাষ্ট্ৰপতি আহিছে, তেওঁক ৰাস্তা খুলি দিব লাগিব, সকলোকে এনেকুৱা অনুভৱ কৰে, মই সোনকালে যাব, মোক এৰি দিয়ক এনেকুৱা। গতিকে আপোনালোকে বাওঁ ছাইডতে থাকক, অকণমান ৰখক, আগফালে কিবা এটা প্ৰব্লেম হৈছে, গতিকে আপোনাক হৰণ দিলেই তেওঁ যাব দিব সেনেকুৱা নহয়। গতিকে ধৈৰ্য ধৰক, হৰণ নবজাব আপোনালোকে। হৰণ কাটচিত কেতিয়াবা আহে, গতিকে হৰণটো তেনেকুৱা ধৰণৰ ইমান লাউডলি হৰণ দিব গোটেই টাউনখনৰ কামৰ সমস্যা আহি পৰে। গতিকে সেই ক্ষেত্ৰত মই সকলো অনুৰোধ জনাইছোঁ যেন আপোনালোকে অনাগত দিনত হৰণ নবজায়। আৰু নেক্সট আছে আপোনাৰ মোবাইল এনেকুৱা এটা বস্তু হয় যে মোবাইল ব্যৱহাৰ কৰাৰ কাৰণে ই ৰিক্সা চালকজনে তো হয়তো ক'ৰবাত এক্সিডেণ্ট হয়, ক'ৰবাত তাত লাগি গ'ল। আৰু বাইক বা স্কুটাৰ বা স্কুটি ব্যৱহাৰ কৰি আপোনালোকে মোবাইল ব্যৱহাৰ নকৰিব, মোবাইল ৰিচিভো নকৰিব, মোবাইল ফোনো নকৰিব। বহুতো দেখা পাওঁ য়াং জেনেৰেশ্যনসকল বিভিন্ন ব্যক্তিয়ে ডিঙিটো টেৰা কৰি লৈ মানে চেপা মাৰি ধৰি গাড়ীও চলাই থাকে। কেনেকুৱা মৰ্মান্তিক এটা সাংঘাতিক ঘটনা ঘটিবলৈ গৈ থাকে আমি দেখা পাই থাকোঁ। গতিকে যেন আপোনালোকে তেনেকুৱা ভুল কাম কেতিয়াও জীৱনত নকৰে। মোবাইল প্লিজ ইউজ নকৰিব গাড়ী চলাই থাকোঁতে, স্কুটাৰ চলাই থাকোঁতে, বাইক চলাই থাকোঁতে। গতিকে সেইটো মই আপোনালোকৰ ওচৰত আবেদন জনাইছোঁ। যাৰ কাৰণে ট্ৰেফিক জাম হ'ব, আপোনাৰ এক্সিডেণ্ট হ'ব, বেলেগক আপুনি এক্সিডেণ্ট কৰিব, সেইটোৰ কাৰণে আপুনি মোবাইল ব্যৱহাৰ নকৰিব। আৰু স্পেচিয়েলি আমাৰ বেছি হয় এক্সাম কাৰ আৰু এক্সাম বাইক। এওঁলোকে নিশা হ'লে লাইটবিলাক যেন এটা নিয়ম আছে লাইট জ্বলোৱাৰ, সকলোৱে চিন্তা চৰ্চা কৰি সন্মুখৰ পৰা অহা গাড়ীবিলাক, সন্মুখৰ পৰা অহা খোজকাঢ়ি অহা মানুহবিলাকৰ যে এটা দুৰ্দান্ত সমস্যা হয়। আপোনাৰ আজিকালি ওলাইছে নতুন কিছুমান ডিজিটেল লাইট যি নীলা টাইপৰ হয়, চকুবিলাক চাট মাৰি তাৰ অন্ধ হৈ যায়। গতিকে সেইটোৱেই প্ৰথম কথা নলগাব, নৰ্মেল লাইট লগাব। আৰু লগতে সেই আপুনি লাইটটোক যি আপুনি আপাৰ কৰিছে, ঊৰ্ধ্বমুখী কৰিছে, তাৰ ভিতৰত সন্মুখৰ পৰা অহা মানুহসকলৰ চকুত চাট মাৰি ধৰে, চলাব নোৱাৰে, একো দেখা নাপায়। গতিকে তাৰ পৰা এক্সিডেণ্ট হয়। গতিকে অনুৰোধ জনাইছোঁ আপোনালোকে যি গাড়ী নহওক, কাৰেই হওক, ই ৰিক্সাই হওক বা স্কুটাৰ বা বাইকে হওক, আপোনালোকে নিশা হ'লে গধূলিৰ পৰাই আপোনালোকে লাইটবিলাক সদায় ডিপাৰ মাৰিব, আপাৰ কেতিয়াও নামাৰিব। এইটো আপোনাৰ নিজৰ ব্যক্তিগত চিন্তা চাব লাগে, মানৱতা হ'ব লাগে আৰু আপোনাৰ কৰ্তব্য বুলি ভাবক। এইটো পানিচিবল হয়। গতিকে সেইটোৰ কাৰণে সকলো অনুৰোধ জনাইছোঁ, নিশা হ'লে আপোনালোকৰ লাইটবিলাক সদায় ডিপাৰ মাৰিব, আপাৰ কেতিয়াও নামাৰিব। সেইটো অনুৰোধ, কাৰণ সেইটোৰ কাৰণে ট্ৰেফিক জাম হয়, সেইটোৰ কাৰণে আমাৰ এক্সিডেণ্ট হয়। গতিকে সেইটোৰ কাৰণে মই সকলো অনুৰোধ জনাইছোঁ। আৰু লগতে মই এইটো কৰিছোঁ, আমাৰ ৰঙিয়াত ৰেল ক্ৰছ বহুতকেইটা আছে। গতিকে সেই ৰেল ক্ৰছত মই এনেকুৱা দেখা পাওঁ, ৰেল ক্ৰছত আমাৰ বাইকসমূহ আহি গোটেই ৰাস্তাটো ব্লক কৰি দিয়ে, সোঁফালৰ পৰাই বাওঁফালে দুয়োফালে ব্লক কৰি দিয়ে। দিয়াৰ কাৰণে যেতিয়া ৰেল ক্ৰছটো ট্ৰেইনখন গুচি গ'ল, উঠাই দিলে ছিগনেল, তেতিয়াই মানুহখিনিৰ মাজত দুটা হেতা পৰা সময়ে তাতে এঘণ্টা যায়। গতিকে সেই সকলো ব্যক্তিক, সকলো আৰোহণকাৰীক, সেই সকলো আমাৰ বাইক চলোৱা, ই ৰিক্সা, কাৰৰ সকলোকে মই আবেদন জনাইছোঁ, আপোনালোকৰ নিজৰ বাওঁফালৰ থকা ৰাস্তাটো 10 ফুট আপোনালোকে কভাৰ কৰক, আৰু অপজিট ছাইডত 10 ফুট আপোনালোকে তাত গাড়ীবিলাক নাৰাখিব। গতিকে ৰাস্তাটো দুভাগ কৰক, দুভাগৰ বাওঁ ছাইডে আপোনালোকে ষ্টপেজ কৰক, বাওঁ ছাইডে আপোনালোকে ৰখক ট্ৰেইনখন গতি কৰাৰ কাৰণে, আৰু বাকী আপোনালোকৰ সোঁফালে কেতিয়াও নাৰাখিব। তেতিয়া কি হ'ব, যেতিয়াই খুলি দিব তেতিয়া আপোনালোকৰ সেইফালৰ পৰা অহা, সন্মুখৰ ফালৰ পৰা অহা গাড়ীখন ধুনীয়াকৈ গুচি যাব আৰু আপোনালোকৰ ফালে আপোনালোকে যাব পাৰিব। গতিকে দুয়োটা ৰাস্তাতে ক্ৰছত মই সেইটো আবেদন জনাইছোঁ। আপোনালোকৰ আমি বিবেকবিলাক ব্যৱহাৰ নকৰোঁ, আমি মস্তিষ্কটো ব্যৱহাৰ নকৰোঁ, আমাৰ শিক্ষা ব্যৱহাৰ নকৰোঁ। আমি সদায় আহি ডাইৰেক্ট যেন ৰেলগাটত খুন্দা মাৰিম তেনেকুৱা ধৰণৰ ব্ৰেক কৰি দুয়োফালে জাম কৰি দিয়ে, যাৰ কাৰণে 1 ঘণ্টা লাগে। আকৌ ইফালে ট্ৰেইন কেতিয়াবা আহি যায়, আকৌ নতুন ছেকেণ্ড ট্ৰেইন আহি যায়, মানুহখিনি জামো নাভাঙে, ইফালে উঠাবও নোৱাৰে, এনেকুৱা জ্বলন্ত সমস্যা আহি পৰে ৰেলগেটত। গতিকে আমাৰ ৰঙিয়াত ৰেলগেট বহুত আছে, সেইটোৰ কাৰণে সকলো আবেদন কৰিছোঁ, আপোনালোকে নিজৰ বিবেকক ব্যৱহাৰ কৰক, আপোনালোকে নিজক আত্মসমালোচনা কৰক যে হয়তো আমি ভুল কাম কৰিছোঁ। আপোনালোকে অনাগত দিনত কেতিয়াও
আপোনালোকে ৰাস্তাটো দুভাগ কৰক মেণ্টেলি, যে ৰাস্তাটো যদি 20 ফুটি হয় 10 ফুটো ধৰা আপোনালোকে গাড়ীবিলাক ৰাখক, পিছফালে গৈ থাকক, পিছফালে লাইন পাতি গৈ থাকক, আৰু আপোনাৰ ছাইডৰ ফালে সোঁফালে থকা ৰাস্তাখিনি আপুনি খুলি থৈ দিয়ক। নিশ্চয় আপোনালোকৰ সকলোৰে সহায় সহযোগিতা হ'ব। গতিকে সেইটোৰ কাৰণে মই সকলোকে কাটৰে অনুৰোধ জনাইছোঁ। আৰু লগতে যিসকল আমাৰ গাড়ী আছে, ডাঙৰ ডাঙৰ গাড়ী, সকলোকে গাড়ী চলাওঁতে আপোনালোকে মানৱতাৰ দৃষ্টিত গাড়ী চলাওক, যেন সন্মুখত থকা মানুহসকল বেচেৰা হয়, আহিছে, তেওঁ কাৰোবাৰ একমাত্ৰ, কাৰোবাৰ দেউতাক, কাৰোবাৰ ল'ৰা, কাৰোবাৰ ছোৱালী। গতিকে আপোনালোকে যেতিয়া এটা সাংঘাতিক দুৰ্দান্ত কঠোৰ মনৰভাৱে আহিব, তেওঁলোকৰ গাত লাগিব, এক্সিডেণ্ট হ'ব, আপোনালোকে ব্ৰেক কৰিব চেষ্টা নকৰে বা আপোনালোকে মানৱতা দৃষ্টি অনুভৱ নকৰে, তাৰ কাৰণে ডাঙৰ ডাঙৰ আমাৰ গাড়ীবিলাক দেখা পাম, বাছে হওক, ডাম্পাৰ হওক। গতিকে আপোনালোকে মানৱতা দৃষ্টিত চালে আমি বেছি ভাল পাম, সেইটোৱে আপোনালোকৰ ওচৰত আবেদন হয়। গতিকে সেইকাৰণে মই প্ৰত্যেকেই অনুৰোধ জনাইছোঁ, এই সকলো ৰুল এণ্ড ৰেগুলেশ্যন আপোনালোকে পালন কৰক। আৰু যেতিয়াই গাড়ীবিলাক আপোনালোকে ৰাখিব, ই ৰিক্সাই হওক, কাৰেই হওক, আপোনালোকে ভাল ঠাইত ৰাখক, ভাল ঠাইত ৰাখিব, য'ত আপোনাৰ ৰাখাৰ কাৰণে কাৰো যান জঁটৰ ব্যৱস্থা সমস্যা নহয়, কাৰো ডিষ্টাৰ্ব নহয়, কোনো মানুহৰ অসুবিধা, তেনেকুৱা ভাল ঠাইত আপুনি ৰাখক, বাওঁ ছাইডে। আৰু যেতিয়া পেচেঞ্জাৰবিলাক নামিব, তেতিয়া বাওঁ ছাইডে দৰ্জা নুখুলিব, সোঁফালে কেতিয়াও দৰ্জা নুখুলিব, যাৰ বিনিময়ত এক্সিডেণ্ট হৈ আছে, হৈ থাকিব। গতিকে সেইটোৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। গতিকে অনাগত দিনত নিশ্চয় আমি এই সকলো কথা বুজি পাম। তাৰ কাৰণে মই অকণমান এৱাৰনেছ দিছোঁ। নিশ্চয় এই ছিষ্টেমত যদি আমি পালন কৰোঁ, আমাৰ গোটেই অসমত বিভিন্ন ঠাইত সকলো মানুহসকলৰ কাৰণে আমাৰ সুবিধা হ'ব। তাকে মই আজি আপোনালোকক আহ্বান কৰিছোঁ, আপোনালোকে নিজৰ ভুলবিলাকো চিন্তা চৰ্চা কৰিব, নিজৰ বিবেকক প্ৰশ্ন কৰিব যে মই কিয়টো ভুল কাম কৰিম, মোৰ ভুলৰ কাৰণে যে সমাজখন বেয়া হয়, মোৰ ভুলৰ কাৰণে যে ট্ৰেফিক জাম হয়। গতিকে সেইটো নকৰোঁ, তাকে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।